জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী দেউতা তুমি মোৰ লগতে ব'লা নহ'লে মায়েৰে যদি যাব দিয়ে যাম হেইয়া দেখিলি বেছি নকৰিব কিন্তু মই কৈ দিলো দিলে মা বেজি দিলে মই গম নাপালো যে আজি মই আছো যে শুনা দেউতা কাৰ নামত কি কৰা কৰিব পাৰা মোৰ কোনো আপত্তি নাই কিন্তু মই কৰা কামত আপত্তি অভিযোগ একো নকৰিবা এই তাইৰ কথা বাৰু মই বাদ দিলো তুমি মোক লাজ দি তাইৰ পৰা টকা ল'ব নালাগিছিল নহয় আপুনি ভুল ভাবিছে বাইদেউ মই প্ৰিয়া মেডামৰ পৰা এটা টকাও লোৱা নাই যি কৰিছো নিজৰ সামৰ্থৰে কৰিছো সাধাৰণ উকিল এজনকে লৈ কেছ খেলিছো সেইকাৰণে চাগে ইমান ঘূৰিবলগীয়াও হৈছে তোমাক মই টকা দিম বুলি কৈছো এইটো জীৱনটোত মই কাৰো ওচৰত তলমূৰ কৰি থাকিব নোৱাৰিম বাইদেউ আপুনি কথাটো বেলেগভাৱে নল'ব মই আপোনাৰ ওচৰত মূৰ তল কৰিবলৈ বেয়া নেপাওঁ কিন্তু মানুহৰ মন সদায় একেই নাথাকে কেতিয়াবা খঙতেই হওক বা দুখ লাগিলেই হওক আপুনি কৰা সহায়ৰ লিষ্টখন আপুনি গাই দিব তেতিয়া আপোনাৰ সমানে মোৰো কষ্ট নহ'ব জানো তাতকৈ আপুনি মোৰ সদায় বাইদেউ হৈয়ে থাকক বাইদেউ সম্পৰ্কবোৰ দীঘলীয়া হয় যেতিয়া তাত কোনো স্বাৰ্থ নাথাকে আহোঁ বাইদেউ চাহ খাব জালুক দিয়া বঢ়িয়া চাহ একাপ বনাই দিওঁ নেখাওঁ তুমি বহাগীক পাৰিলে অলপ বুজাবা মই অকল তাইক সহায় কৰিবলৈকে টকা দিব খোজা নাই মোৰ পুৰণি শত্ৰুক শাস্তি দিয়াটো মোৰ কৰ্তব্য হ'ব আপুনি একদম নিশ্চিন্ত হৈ থাকক মই বাইদেউক বুজামেই ৰ'ব
আপুনি আহক আহক পৰিয়ে ফোন কৰি আছিল কিবা টেনশ্যনত থকাৰ দৰে লাগিল সেইকাৰণে গুচি আহিলোঁ ভালেই কৰিলে তাইও চিন্তা কৰিয়ে আছিল আহক বহক পৰি তোমাৰ দেউতা আহিছে আহা আপুনি বহক মই চাহ বাকো নালাগে নালাগে আপুনি বহকচোন চাহ পৰিয়ে কৰিব আচলতে এইকেইদিন তাইক কাম কৰিবলৈ তেনেকৈ দিয়াই নাই কিয় আপুনি গম নাপায় নেকি গম নেপাওঁ মানে আকৌ এবাৰ কওকচোন পৰিয়া আপোনাক কোৱা নাই আপুনি ককা হ'ব কৈছিল মোৰ এই টেনশ্যনবোৰৰ কাৰণে মই পাহৰি থাকিলোঁ জানেনে আপোনাকো কংগ্ৰেচুলেশ্যনছ থেংক ইউ পাপা এয়া পৰিয়া আহিলে পৰি আজি মোৰ মনটো খুব ভাল লাগিছে এতিয়া কোৱা তোমাক কি লাগিব মোক একো নালাগে পাপা মাথো এই প্ৰব্লেমবোৰ যে চলি আছে এই সকলোবোৰ সোনকালে শেষ কৰা কোনবোৰ প্ৰব্লেম পাপা মই তোমাৰ কেছটোৰ কথা কৈছোঁ আৰে তুমি সেইবোৰ চিন্তা একদমেই কৰিব নালাগে আচলতে বিমলে পৰিমলৰ কথাত পৰি মোৰ পিছত লাগিছে তুমি পৰিমল আংকলক চৰি কিয় নোকোৱা মই আকৌ কিয় চৰি ক'ম আচলতে তুমি ৰাজাৰ প্লটটোত খেলি মেলি কৰাৰ কাৰণে এই কথাবোৰ আগবাঢ়িছে আচলতে জানানে পৰিমলে মোক আগৰে পৰাই ভিতৰি ভিতৰি বেয়া পায় মাথোন সন্মুখত নেদেখুৱায় তুমি এইবোৰ একো চিন্তা কৰিব নালাগে এসপ্তাহত এই সকলোবোৰ ছল্ভ হৈ যাব সঁচাই কৈছা পাপা আৰে সঁচাই কৈছোঁ এতিয়া কোৱা তোমাক কি লাগিব দেউতা আৰে কংগ্ৰেচুলেশ্যনছ মাই বয় থেংক ইউ আজি মই বিৰাট সুখী এতিয়া কোৱা তোমালোক দুয়োকে মই কি দিম একো নালাগে দেউতা কেৱল আপুনি এই কেছেছবিলাকৰ পৰা অলপ ফ্ৰী হৈ লওক দেখিলে দুয়োটাৰে কথাও একে হৈ গ'লগৈ দেউতা দেউতা তুমি চিন্তা নকৰিবা মই কেছটো ঘূৰাম কেনেকৈ ঘূৰাবি তুমি মোক জেললৈ পঠিয়াব খুজিছিলা নহয় এতিয়া মই তোমাক কোৰ্টৰ সময় আইনৰ সময় নষ্ট কৰা বুলি জেললৈ পঠিয়াম দুদিনমান থাকা আৰু ঘৰত তুমি চিন্তা নকৰিবা মই কেছটো ঘূৰাম কেনেকৈ ঘূৰাবি লাহনে সময়ত উৰোটা বাগৰ মাৰিলে
ইফালে নিখিলৰ উকিলে মোক দোষী প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছে। দোষীয়ে প্ৰমাণ হ'ম চাগৈ। মই থকালৈকে মই তোমাৰ একো হ'ব নিদিওঁ। বিমল আৰু কেনেকৈ একো নোহোৱাকৈ থাকিবলৈ দিবা বহাগী? আপুনি তোমাৰ দেউতাৰাই পাগল কৰি দিছে। সেইকাৰণে মই কোৰ্টত পাগল কৰি দিলোঁ। কেনে পালা বহাগী? ছাৰ আপুনি এবাৰ থানাৰ পৰা আহিব লাগিব। যাম ৰ'বা, 1 মিনিট সময় দিয়াচোন। এখেতসকল হ'ল মোৰ পুৰণা চিনাকি। কথা পাতো প্লিজ। ঠিক আছে, পাতক, সোনকালে পাতক। বিমল, তুমি মোক জেললৈ পঠিয়াব খুজিছিলা নহয়? এতিয়া মই তোমাক কোৰ্টৰ সময়, আইনৰ সময় নষ্ট কৰা বুলি জেললৈ পঠিয়াম। দুদিনমান থাকা আৰু ঘৰত। বহাগী নে কি কোৱা? আইনখনক আপোনাৰ ঘৰ বুলি ভাবিছে নেকি? যেনেকৈ বিচাৰে তেনেকৈ চলাব? মোৰ ঘৰ নহয়, কিন্তু আইন চলোৱা বেছিভাগ মানুহেই মোৰ শহুদৰৰ দৰে। আৰু আইনক প্ৰমাণ লাগে, আৰু সেই প্ৰমাণ মই কিনিছো টকাৰে। আৰু কোৱাচোন, তোমালোকে কাৰ ওপৰত নিৰ্ভৰ কৰি আছিলা? লাহন। লাহনটো আগৰে পৰাই টকা খকুৱা। বাৰু কোৱাচোন, কোৱা তোমালোকে কিমান দিছিলা? মই তাক একেলগে 5 লাখ দিছো। আৰু এতিয়া সি মোৰ হৈ ভুকি আছে। বিমল, এতিয়াও সময় আছে, কেছটো উঠাই লোৱা। নহ'লে তোমাৰ জেল যাত্ৰালৈ আৰু বেছি দিন নাই। নিখিল, মই তোক এতিয়াই কি হাউৰি আছা এইবোৰ? এৰক, আৰে এৰক বুলি কৈছো নহয়, এৰক। এৰি দিয়া দেউতা, দেউতা এৰি দিয়াচোন। কি হৈছে সোধাটো জানো বল মোৰ। তাইক মই এনেকে থাকিবলৈ দিব নোৱাৰো। কাইলৈ মই তাইক ডাক্তৰৰ তালৈ লৈ যাম। নালাগে বুলি কৈছো নহয়, নালাগে। ডক্তৰৰ লগত মই কথা পাতিছো, তাইক মই লৈ যাম। আপুনি মাজত সোমাব নালাগে।
কস্তুৰী তোমাৰ ক্ষোভখিনি মানিছোঁ। তুমি ইমান বছৰে বহুত খং গোটাই ৰাখিবলগীয়া হৈছে। এদিনটো ওলাই আহিবই। তোমাক ঘৰখনৰ বহুত বেছি দায়িত্ব দি দিছিলোঁ। মই এতিয়াহে বুজিছোঁ। আহি পোৱাৰ পিছতেই তোমাৰ কোলাত মই কিশোৰক তুলি দিছিলোঁ। তাৰপিছত ইটোৰ পিছত সিটোৰ দায়িত্ব তুমি নিমাতে কৰি গৈছিলা। খং উঠাটো স্বাভাৱিক। মাথো খং উঠিলে সন্মুখৰজনক একো নহবাকে কিছুমান দোষ দিব নাপায়। মই কেতিয়াও কিশোৰ, ৰাজা, ৰিচাক পাৰ্থক্য অনা নাই। কিশোৰ কেইবছৰমান সিহঁততকে ডাঙৰ। সেইকাৰণে মই কিশোৰক ব্যৱসায় কৰিবলৈ টকা দিছিলোঁ। ৰাজা, ৰিচাক দিব খোজা নাছিলোঁ কাৰণ সিহঁত পঢ়ি আছিলে, আৰু পঢ়ি থকাৰ সময়ত সেই দায়িত্ববোৰ দিলে টকা হাতত পালে সিহঁত নষ্ট হ'ব। মই মাথোন মোৰ সন্তানক শাসন কৰিছিলোঁ। মোৰ এই দুৰ্ভাগ্য। তুমি চাগে মোক সিহঁত দুটাৰ দেউতাক বুলি নাভাবিলাই। বাকী থাকিল ভণ্টিয়ে কোৱা কথাটো। তুমি লক্ষ্য কৰিছানে নাই মই নাজানো। ৰিচাক এবাৰ চাবা। তাই চকুৰ গুৰি ক'লা পৰিছে। মুখখনৰ উজ্জ্বলতা কমিছে। কি হৈছে সোধাটো জানো বল মোৰ। তাইক মই এনেকে থাকিবলৈ দিব নোৱাৰো। কাইলৈ মই তাইক ডাক্তৰৰ তালৈ লৈ যাম। নালাগে বুলি কৈছো নহয়, নালাগে। ডক্তৰৰ লগত মই কথা পাতিছো। তাইক মই লৈ যাম। আপুনি মাজত সোমাব নালাগে। ময়ো যাম। নাহৰৰে কলিতিয়ে মিলিলে পাহি তোমালে বুলি